ইয়াৰ আমাৰ যি আজি কৃষক শ্বহীদ দিৱস পালন কৰিছে ইয়াৰে মূল উদ্দেশ্য হৈছে যে আমাৰ যি পাথৰুঘাটত 140 জন কৃষক শ্বহীদ হৈছিলে তেখেতসকলক স্মৰণ কৰি তেখেতসকলৰ যি বীৰত্ব বা তেখেতসকলৰ যি উদাহৰণ বা তেখেতসকলে কৰি যোৱা কামৰ আমি ইয়াত এটা আলোচনা কৰিছোঁ স্মৰণ কৰি। আৰু আমাৰ যিখিনি কৃষক আছে এই কৃষকসকলক তেখেতসকলৰ যি আহুতি সেই আহুতিক স্মৰণ কৰি অনুপ্ৰাণিত হৈ যাতে আমি অসমখনক স্বাৱলম্বিতাৰ দিশে আগবঢ়াই লৈ যাব পাৰোঁ এইটো আমি এটা প্ৰয়াস কৰিলোঁ। আপোনালোকে গমেই পাইছে ইতিমধ্যে আমি অসম কৃষক পৰিষদে অসম গণ পৰিষদ ভাতৃ সংগঠন হিচাপে কৃষিৰ লগত যথেষ্ট কাম বন কৰি আছোঁ। আৰু আজি আমাৰ দুগৰাকী মন্ত্ৰী মহোদয় উপস্থিত হৈছিলে, আমাৰ দলৰ সভাপতি আৰু কাৰ্যকৰী সভাপতিও হয় তেখেতসকলে যথেষ্টজনক উৎসাহিত কৰা বক্তব্য দাঙি ধৰিছে। আৰু আমি আশা ৰাখিছোঁ আগন্তুক দিনত আমি যাতে ৰপ্তানিৰ ক্ষেত্ৰত অধিক কাম কৰিব পাৰোঁ এই এটা আমি চিন্তা চৰ্চা কৰিছোঁ। প্ৰতি বছৰে আমাৰ অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠন অসম কৃষক পৰিষদে কেন্দ্ৰীয়ভাৱে কৃষক শ্বহীদ দিৱস উদযাপন কৰে। আজিও গুৱাহাটী শিল্পগ্ৰামত এই অনুষ্ঠানটো কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হ'ল। আজি আগবেলা বিভিন্ন কাৰ্যসূচীত আমাৰ দলৰ মাননীয় সভাপতি কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়া আৰু আমাৰ দলৰ কাৰ্যকৰী সভাপতি তথা ৰাজহ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া উপস্থিত আছিল। আজি এই অনুষ্ঠানত আমাৰ ৰাজ্যখনৰ প্ৰায় ৩৫ গৰাকী প্ৰগতিশীল কৃষকক ইয়াত আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হৈছে। আৰু ইয়াৰ উপৰিও সামাজিকভাৱে জড়িত বিভিন্ন ক্ষেত্ৰৰ কেইবাজনো বিশিষ্ট লোকক ইয়াত সন্মান জনোৱা হৈছে। আৰু আমি ভাবোঁ যে কৃষক শ্বহীদ দিৱসৰ যিটো তাৎপৰ্য এই তাৎপৰ্য আমি সঠিকভাৱে মূল্যায়ন কৰি আমি যাতে আমাৰ ৰাজ্যখনত কৃষিৰ উৎপাদন যাতে আমি বৃদ্ধি কৰিব পাৰোঁ, এডোখৰ মাটিতে যাতে বছৰিও কেইবাটাও খেতি আমি কৰি আমাৰ ৰাজ্যখনক অৰ্থনৈতিকভাৱে আমি স্বাৱলম্বী কৰাৰ লগতে নিজেও স্বাৱলম্বী হ'ব পাৰোঁ, বজাৰ যাতে আমি দখল কৰিব পাৰোঁ আমাৰ কৃষকৰ উৎপাদিত সামগ্ৰীৰে, সেই লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আৰু আমি আশা প্ৰকাশ কৰিম যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বৰ্তমানৰ চৰকাৰ আৰু পৰৱৰ্তী যি চৰকাৰ হ'ব এই চৰকাৰে আমাৰ ৰাজ্যখনক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাত কৃষি খণ্ডৰ জৰিয়তে নিশ্চয় অধিক অগ্ৰাধিকাৰ দি আহিছে, অগ্ৰাধিকাৰ দিব আৰু অসমৰ কৃষকসকলো উপকৃত হ'ব। সুধিব বিচাৰিছোঁ অসম গণ পৰিষদে মিত্ৰতাত আমি কিমান আসন বিচাৰিম এই কথাটো আজিয়ে কোৱাটো টান, কাৰণ দুয়োটা দলৰ কেন্দ্ৰীয় নেতৃত্বৰ মাজত আলোচনা হ'ব আৰু সেই মিত্ৰতা কেন্দ্ৰিক সেই আলোচনাতে থিৰাং হ'ব যে আমি কিমান কেইখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিম, ভাৰতীয় জনতা পাৰ্টি BPF বা UPPL কিমান আসনত প্ৰতিদ্বন্দ্বিতা কৰিব। এইটো ঠিক যে পূৰ্বতকৈ আমি অধিক আসনত প্ৰতিদ্বন্দ্বিতা কৰিম আৰু অসম গণ পৰিষদ দলৰ বিধায়কৰ সংখ্যা বৃদ্ধি হ'ব। যিহেতু আজি কৃষক দলৰ ভাতৃ সংগঠন হিচাপে অসম কৃষক পৰিষদে কৃষকসকলৰ হৈ বিভিন্ন ধৰণৰ কাম কাজ কৰি আছোঁ। আমাৰ এই দিনটোত আমি বিগত বছৰবিলাকৰ দৰে এইবাৰো আমি কেন্দ্ৰীয়ভাৱে কৃষক শ্বহীদ দিৱস উদযাপন কৰিছোঁ 28 জানুৱাৰী দিনটো। আৰু পথৰুঘাটৰ যিসকল কৃষক 140 জন কৃষক ব্ৰিটিছৰ হাতত নিধন হৈছিলে তেওঁলোকক সুঁৱৰি আমাৰ ৰাতিপুৱাৰ পৰা বিভিন্ন কাৰ্যসূচী আমি হাতত লৈছিলোঁ। আপোনালোকে জানে আমাৰ এই অনুষ্ঠানত আমাৰ কৃষকসকলক সুঁৱৰি আমাৰ অতুল বৰা দেৱ আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া দেৱো আমাৰ মাজত উপস্থিত থাকিলে। ইয়াৰ লগতে ভাৰতীয় জনতা পাৰ্টি কিষাণ মৰ্চাৰ ব্যক্তিসকলো আমাৰ মাজত উপস্থিত থাকি আমাৰ সতীৰ্থসকলৰ লগত আলোচনাত মিলিত হ'ল। আমি ইয়াৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ অনুষ্ঠানৰ লগতে আমি কৃষকসকলক সম্বৰ্ধনা জনাইছিলোঁ। প্ৰায় 35 জন কৃষকক অকল কৃষি ক্ষেত্ৰতে নহয়, কৃষিৰ আনুষংগিক মীন পালন, ভেটেনাৰী, এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ এই ক্ষেত্ৰত আমি বিশেষ অগ্ৰণী ভূমিকা গ্ৰহণ কৰা, বিশেষকৈ কৃষি ক্ষেত্ৰত তেওঁলোকৰ যথেষ্ট সবল নেতৃত্বত প্ৰগতিশীল কৃষক বুলি যাক আমি কওঁ, তেওঁলোকৰ লগত ওচৰ পাজৰ যিসকল কৃষক বন্ধুসকলক আগবঢ়াই লৈ গৈছে আৰ্থিকভাৱে, আমি তেওঁলোকক সম্বৰ্ধনা জনালোঁ। আমি আশা ৰাখিছোঁ কৃষক বন্ধুসকলে এই ক্ষেত্ৰত আৰু অলপ তেওঁলোক উৎসাহিত হ'ব আৰু আমাৰ অসমখনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব।